নমস্কাৰ সকলোকে স্বাগতম জনাইছো ৰাজুল একাডেমি চেনেললৈ পুনৰ স্বাস্থ্য বিভাগত পদ মুকলি হৈছে নেশনেল হেল্থ মিছন আসামৰ কমিউনিটি হেল্থ অফিচাৰ CHOৰ 882 টা পদ মুকলি হৈছে আৰু এই পদ কেইটাৰ বাবে 20 জুলাই 2025 ৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট হৈছে 5/8/2025 আৰু মান্থলি দৰমহাটো হৈছে 27500 টকা আৰু 15000 টকা লৈকে ইনসেন্টিভ দিব আৰু এই পদ কেইটাৰ বাবে কোৱালিফিকেশন বিচাৰিছে BHC নাৰ্সিং পাস কৰা হ'ব লাগিব বা পোষ্ট বেসিক BHC নাৰ্সিং আৰু এটা কথা ক্যান্ডিডেট জনে এপেন্ডিক্স 1 নম্বৰ এটা ফৰ্ম সাবমিট কৰিব লাগিব য'ত কলেজখনৰ প্ৰিন্সিপালৰ সিগনেচাৰ থাকিব লাগিব আৰু ক্যাটেগৰি ওয়াইজ পোষ্ট বিলাক এইদৰে ভাগ কৰিছে ওপেন ক্যাটেগৰি আনৰিজাৰ্ভড আছে 544 টা আৰু OBC MOBC ৰ বাবে কোনো ৰিজাৰ্ভেশন ৰখা নাই ST প্লেনৰ 36 টা ST হিলছৰ 103 টা SC 90 টা T টাইপছৰ 109 টা পোষ্ট ৰিজাৰ্ভেশন ৰখা আছে আৰু এজ লিমিটটো হৈছে ওপেন ক্যাটেগৰি আনৰিজাৰ্ভড আছে 18 পৰা 40 বছৰ OBC MOBC ৰ 18 পৰা 43 SC ST প্লেন ST হিলছৰ 18 পৰা 45 বছৰ আৰু PWD ৰ 18 পৰা 50 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু এই এজটো ক্যালকুলেট কৰিব 1/1/2025 লৈকে আৰু জোন ওয়াইজ ডিস্ট্ৰিক্ট বিলাক আপোনালোকে ইয়াত চাব পাৰে গোটেই অসমখনক 5টা জোনত ভাগ কৰিছে বৰাক ভেলী সেন্ট্ৰেল আসাম লোৱাৰ আসাম নৰ্থ আসাম আৰু আপাৰ আসাম আৰু ইয়াত ডিস্ট্ৰিক্ট বিলাক চাব পাৰে কোনটো জোনত কোন ডিস্ট্ৰিক্ট আছে আৰু এই CHO পোষ্টৰ বাবে এপ্লাই কৰিবলৈ কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে আৰু সিলেকশন প্ৰসেছটো তেওঁলোকে অফিচিয়েল ওয়েবসাইটত পিছত প্ৰকাশ কৰিব